আজি দিছপুৰত বিজেপি আৰু মিত্ৰ দলৰ বিধায়কৰ দিনজোৰা বৈঠক মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ উন্নয়নৰ আঁচনিৰ ৰূপায়ণৰ প্ৰসংগলৈ দুখনকৈ বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী। প্ৰথমে বিজেপি বিধায়কৰে বৈঠকৰ পিছত মিত্ৰ দলৰ বিধায়কৰ সৈতেও আলোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত নিৰ্বাচনকে ধৰি ২৬ৰ নিৰ্বাচনৰ ৰণকৌশল লৈ হ'ব আলোচনা। আমি পুনৰ জনাইছোঁ, আজি দিছপুৰত বিজেপি আৰু মিত্ৰ দলৰ বিধায়কৰ দিনজোৰা বৈঠক মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ উন্নয়নৰ আঁচনিৰ ৰূপায়ণৰ প্ৰসংগলৈ দুখনকৈ বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী। প্ৰথমে বিজেপি বিধায়কৰে বৈঠকৰ পিছতে মিত্ৰ দলৰ বিধায়কৰ সৈতেও আলোচনা হ'ব মুখ্যমন্ত্ৰীৰ। পঞ্চায়ত নিৰ্বাচনকে ধৰি ২৬ৰ নিৰ্বাচনৰ ৰণকৌশলক লৈ হ'ব আলোচনা। আৰু এই মুহূৰ্তে আমি ফোন লাইনত সংযুক্ত হৈছে আমাৰ চিফ পলিটিকেল ৰিপৰ্টাৰ পংকজ শৰ্মাৰ সৈতে। হয় পংকজ, আপোনাৰ লগত পোনপটীয়া যিহেতু ফোন লাইনত সংযুক্ত হৈছে, আপোনাৰ ওচৰত বৰ্তমান কি তথ্য আছে? বেদান্ত, মূলত দুটা বিষয় লৈ আজি এই বৈঠকৰ আয়োজন কৰা হৈছে। প্ৰথম হৈছে উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা আৰু পঞ্চায়ত নিৰ্বাচন। আৰু যদি চাবলৈ যায়, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সৈতে মিত্ৰ দলৰ আটাইকেইজন বিধায়কৰ এইখনেই হ'ব অন্তিম বিধায়ক। কাৰণ আজিৰ পিছত বিধায়কসকল নিজ নিজ সমষ্টিলৈ যাব আৰু পঞ্চায়ত নিৰ্বাচনত জঁপিয়াই পৰিব বা আঁচনি সংক্ৰান্তীয় যি ধৰণৰ কিছু বাধা বা যদি কিবা আছে তেওঁলোকে আজি মুখ্যমন্ত্ৰীৰ আগত ব্যক্ত কৰিব। গতিকে উন্নয়নমূলক আঁচনিয়ে হওক বা পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া হওক, মিত্ৰ দলৰ আটাইকেইজন বিধায়কৰে পঞ্চায়তৰ পূৰ্বে এইখনেই হ'ব অন্তিমখন বৈঠক। কাৰণ কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চায়তৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে এক লেখ আবেদন দাখিল কৰিব। যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭ জানুৱাৰীলৈকে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কোনো ধৰণৰ নিৰ্দেশনা নিদিবলৈ বা দিন তাৰিখ ঘোষণা নকৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দি থৈছিল। কিন্তু ৰাজ্য চৰকাৰে কাইলৈ ৪ দিন পূৰ্বেই লেখ আবেদন কাইলৈ দাখিল কৰিব, যাতে পঞ্চায়তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে। আৰু আমি যিখিনি আজিৰ তাৰিখত যিখিনি সম্ভাৱনা ব্যক্ত কৰিব পাৰি যে কাইলৈ হয়তো আদালতৰ প্ৰক্ৰিয়াৰ কথা ক'ব নোৱাৰি, কিন্তু হয়তো কাইলৈ দিনটোতে পঞ্চায়তৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ যিখিনি বাধা কাইলৈ হয়তো আঁতৰ হ'ব। আৰু তাৰ বাবে আজি এই গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে। আৰু বিগত সময়ছোৱাত যদি আপুনি চায় যে বিজেপিয়ে ব্যাপক উন্নয়নমূলক কামত গুৰুত্ব দি আহিছে। সেয়া ছাত্ৰ ছাত্ৰীক স্কুটাৰ বিতৰণ হওক বা দশম শ্ৰেণীৰ দ্বাদশ শ্ৰেণীৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক জলপানী আগবঢ়োৱাই হওক বা অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিয়ে হওক, তাৰ যোগেদি বিজেপি এটা ইংগিত দিছে যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন বিজেপি মাত্ৰ এটা এজেণ্ডাতে খেলিব, সেয়া হৈছে উন্নয়ন আৰু বিকাশ। উন্নয়ন আৰু বিকাশৰ এজেণ্ডাতে ভোটাৰৰ ওচৰলৈ যাব গাঁৱৰ বিজেপি প্ৰাৰ্থীসকল। আৰু বিগত সময়ছোৱাত যদি আমি চাওঁ, বিভিন্ন ধৰণৰ ইছ্যু থাকে, বহিৰাগত বাংলাদেশী ইছ্যু থাকে বা কংগ্ৰেছৰ পূৰ্বৰ দুৰ্নীতিৰ কথা কোৱা হয়। কিন্তু এইবাৰ বিজেপিয়ে পৰিকল্পনা কৰিছে কেৱল আৰু কেৱল উন্নয়ন আৰু বিকাশৰ এজেণ্ডাৰে ভোটৰ কাষলৈ যাব। আৰু তাৰ বাবেই বিধায়কসকলক বিগত সময়ছোৱাত কেইবাবাৰো বৈঠক হৈছিলে, বিধায়কসকলক টাৰ্গেট দিয়া হৈছিলে বা সমষ্টিসমূহ কি ধৰণৰ বাধা আছে, সেয়া ৰাস্তাৰ ক্ষেত্ৰতে হওক বা পানী যোগানৰ ক্ষেত্ৰতে হওক বা অৰুণোদয়ৰ হিতাধিকাৰীৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ তেওঁলোকক টাৰ্গেট দিয়া হৈছে। গতিকে আজি বিধায়কে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ লগত আলোচনাৰ সুযোগ পাব। যদি কিবা অসুবিধা আছে সেয়া দূৰ হ'ব। আৰু কাইলৈৰ দিনটোত যদি ন্যায়ালয়ৰ পৰা লেখ আবেদনৰ পিছত পঞ্চায়তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে যিহেতু পঞ্চায়তৰ অধিসূচনা জাৰি হ'ব, কিছু আঁচনিৰ ক্ষেত্ৰতো বাকী বাধা আহি পৰিব। গতিকে গোটেই বিষয়সমূহ আজি আলোচনা কৰা হ'ব। গতিকে মূলত মই আকৌ এবাৰ কৈছোঁ যে দুটা মূল এজেণ্ডা আজিৰ বৈঠকৰ, যে উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা আৰু পঞ্চায়ত নিৰ্বাচনত কি কৰিব লাগিব, কেনেদৰে আগবাঢ়িব লাগিব, সেই সন্দৰ্ভত বিধায়কসকলক নিৰ্দেশ দিয়া হ'ব। গতিকে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সৈতে মিত্ৰজোঁটৰ আটাইকেইজন বিধায়কৰ এইখনেই হ'ব ডাঙৰ বৈঠক। গতিকে এই বৈঠকৰ যথেষ্ট গুৰুত্ব আছে। এই বৈঠকৰ পিছত বিধায়কসকল নিজ নিজ সমষ্টিলৈ যাব, কামত জঁপিয়াই পৰিব। তাৰ লগে লগে আৰু এটা কথা ক'ব লাগিব, জানুৱাৰী ফেব্ৰুৱাৰী মাহটো সাধাৰণতে বাকীসকলৰ বাবে অৱসৰ বিনোদনৰো মাহ হৈ থাকে বা উইণ্টাৰ ভেকেশ্যন থাকে। কিন্তু বিধায়কসকলৰ বাবে, মন্ত্ৰীসকলৰ বাবে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহটো আটাইতকৈ ব্যস্ততাপূৰ্ণ এই বছৰৰ 2025। কাৰণ সন্মুখত ইনভেষ্টমেণ্ট ছামিট আছে, ঝুমুৰ আছে, আৰু তাৰ লগে লগে পঞ্চায়ত নিৰ্বাচন আছে, তাৰ মাজত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। গতিকে খুবেই ব্যস্ত বিধায়কসকলক দায়িত্ব সোঁৱৰাই দিয়াৰো এক কাম আজিৰ বৈঠকৰ যোগেদি হ'ব। গতিকে এই বৈঠকৰ খুবেই গুৰুত্ব আছে। আমি চকু ৰাখিছোঁ। আমি প্ৰতিটো মুহূৰ্তৰ খবৰ নিউজ লাইভৰ দৰ্শক দিবলৈ চেষ্টা কৰিম। বেদান্ত।